ফাইনেন্সিয়েল পাৱাৰ বা হোম পাৱাৰ, এতিয়া হোমটো দিব নোৱাৰে বেলেগ কথা, কিন্তু ফাইনেন্সটো দিব পাৰে। ইয়াৰ কাৰণে প্ৰভিজন আছে। बिटिसिआव 125 एमेन्डमेन्ट बिला थाबैनो फैसिगोन नामा? थाबैनो भारत सरकारा बेखौ पास खालामनानै हरसिगोन नामा? बे मोनसे आरो लोगोसे दानि जे सोलिबाय थानाय सरकार बियो बायनानै इन्टारिम गभर्नमेन्ट जाय लाबोगिरि बिथांनि खुंथाय गोहोआ जागोन नामा 6 दाननि थाखाय? बेबायदि मोनसे गोसारदों। दा बेनि गेजेराव गोबां बेफोरखौ रायदायो बा सोंखारियो, माने थोंजों बुंहरो नों मा रोंगौ बियो मा बुस्थु होनला हरो। दा बेवहाय आंनि बानायनानै बाथ्रा बुंनाय नङा, बेवहाय प्रमद बर' बिथाङानो गावनो निजे फोरमायदों जे माबादि सावरायनाय जाखो, बेसेबां आवगैखो बिथांनि खुगानिफ्रायनो नोंथांमोना खोनासंनानै लालांदो, निश्चय बुजि मोनगोन। बेवहाय आङो सोरखौबा सापर्ट होनानै सोरखौबा दुखु होनाय सोंखारिनाय बेबायदि नङा आरो जास्ट आपडेट हिसाबै होदों। नैबे भिडिअखौ नायलांदो। চাওক, যিটো 10টা 6 শিডিউল কাউন্সিল আছে, এই কাউন্সিল কিছুমান কাউন্সিল 1952 চনতে গঠন হোৱা, কিছুমান কাউন্সিল পিছত গঠন হোৱা, কিন্তু যিখিনি ক্ষমতা 6 শিডিউলৰ দ্বাৰা তাত দিয়া আছে তাত কিছুমান ক্ষমতা নাই যিখিনি অত্যন্ত দৰকাৰ। ইয়াৰ ভিতৰত এটা হ'ল ফাইনেন্সিয়েল পাৱাৰটো নাই। এতিয়া ফাইনেন্সিয়েল পাৱাৰ বা হোম পাৱাৰ, এতিয়া হোমটো দিব নোৱাৰে বেলেগ কথা, কিন্তু ফাইনেন্সটো দিব পাৰে। ইয়াৰ কাৰণে প্ৰভিজন আছে। আৰু ইয়াৰ বাহিৰে আজি কাউন্সিলটো ষ্ট্ৰং কৰাৰ কাৰণে তাত ডিফেকশ্যন ল' বিলাক নচলে আৰু বহুতখিনি তাত মানে প্ৰভিজনছ আছে যিখিনি তাত কাৰেকশ্যন কৰিব পাৰে। তো সেইখিনি কৰিবৰ কাৰণে 125 এমেণ্ডমেণ্টটো বিচৰা হৈছে। আৰু 2019 চনৰ 6 ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ সেইটো টেবল কৰা হৈছিলে। ইয়াৰ পিছত ডিবেটো হোৱা নাই, পাছো হোৱা নাই, কেঞ্চেলো হোৱা নাই। চ' ৰাজ্যসভাত এইটো আমি আহি থকা যিটো পাৰ্লামেণ্ট ছেশ্যন হ'ব তাত আমি সেইটো প্ৰেছাৰ দিম। আৰু অলৰেডি নেশ্যনেল লিডাৰশ্বিপৰ লগত আমি কথা পাতি আছোঁ। লোকসভাৰ MP আৰু মই আৰু আমাৰ বিভিন্ন প্ৰজাতি দল আমি ইতিমধ্যে লগ কৰি আছোঁ। আৰু আমি লোকসভাতো আমি চেষ্টা কৰিম, ৰাজ্যসভা লোকসভা দুইটাতো, যে বিলটো আহিব লাগে। কাৰণ এটা চুক্তি কৰাৰ পিছত চুক্তি ৰূপায়ণ কৰাটো গভৰ্ণমেণ্টৰ দায়িত্ব। চুক্তিটো কৰি উঠি হাত ধোৱাটো গভৰ্ণমেণ্টৰ দায়িত্ব নহয়, তেতিয়া সমস্যা হৈ ৰৈ থাকিব। সেইকাৰণে আমি বিচাৰোঁ যে সমস্যাটো সমাধান হ'ব লাগে। আৰু আমি যিহেতু সংগ্ৰামী এটা পথৰ পৰা অহা বা সংগ্ৰামী এটা পৰিক্ৰমাৰ পৰা অহা, গতিকে আমাৰ দায়িত্ব আছে, আমি এইটো ভালদৰে জানো। এই অঞ্চলৰ বড়ো জনগোষ্ঠীৰ লগতে যি জনগোষ্ঠীবোৰ বসবাস কৰে, ইয়াত উন্নয়নটো যদি সমানে সমানে আগবাঢ়ি যাব লাগে, কাউন্সিলটো ষ্ট্ৰেংথেন কৰিব লাগিব। চাওক, ভাৰতত বহুত চুক্তি হৈ গ'ল। স্বাধীনতাৰ পিছত বহুত চুক্তিৰে 100% ৰূপায়ণ হোৱা নাই। তাত হয় কিছুমানত অলপ পলিটিকেল কাৰণ থাকে, কিছুমানত ছ'চিয়েল কাৰণ থাকে, বিভিন্ন কাৰণ থাকে। কিন্তু চৰকাৰৰ তৰফৰ পৰা এটা দায়িত্ব থাকে বা সকলোৰে ষ্টেক হোল্ডাৰৰ এটা দায়িত্ব থাকে, এইটো 100% ৰূপায়ণ হ'ব লাগে। আৰু BTR চুক্তিৰ ক্ষেত্ৰত এইটো এনেকুৱা এটা চুক্তি আছিলে, এইটো কাৰো কাৰণে ক্ষতি কৰা এটা চুক্তি নাছিলে। ইয়াৰ অকল শান্তি প্ৰতিষ্ঠা কৰা, সমস্যা সমাধান কৰা আৰু 6 শিডিউলটো ষ্ট্ৰেংথেন কৰাৰ কাৰণে এই চুক্তিটো আছিলে। গতিকে এই চুক্তিত কোনো এটা দফা ৰূপায়ণ কৰিব নোৱাৰা বুলি আমি ভাবা নাই, এইটো ৰূপায়ণ কৰিব পাৰে। সময় অলপ লৈছে গভৰ্ণমেণ্টে, আমি আশা কৰিছোঁ যে যথা সময়ত এইটো 100% ৰূপায়ণ কৰিব আৰু কৰিব লাগিব।